এয়া চাইছে হেল্ল' গাইছ আছাম টাইপৰ সন্মুখেদি আমি ঢালাই চালাই দিছোঁ ঢালাই দি ধুনীয়া কৰি আছোঁ আৰু বহুত কাম বাকী আছে চাইডেদি ঢালাই দিব লাগিব চোতালখন ঢালাই দিম আৰু এইটো যিটো নেকি এইটো ঘৰ অলপ আমাৰ মানে বেটনেছটো অলপ কমি গৈছে আমি অলপ বঢ়াই দি আছোঁ আপোনালোকে চাব পাৰিব ক্লিয়াৰকৈ দেখা পাব এয়া ডিজাইন এয়া চাইছে বাৰাণ্ডাত টাইলছ লগাইছোঁ আৰু এতিয়ালৈকে বহুত কাম বাকী আছে এইবিলাক এইখিনিতো মানে ধুনীয়াকৈ বনাই দিছোঁ চোতালখন এইফালে বাকী আছে এই যি নেকি চাইছে আমাৰ যোগালী মিস্ত্ৰী আৰু এইফালে আছে আমাৰ মালিকৰ ল'ৰা এজন চাব পাৰে আৰু ঘৰখন চাইছেই ভিতৰ পিনে এতিয়া দেখাব নোৱাৰোঁ কি কয় মানে দেখাই দিওঁ অলপ আপোনালোকে যদি আপত্তি কৰে পিছত কমেণ্ট কৰি ক'ব আকৌ দেখুওৱা নাই বুলি দেখাই দিওঁ অলপ এয়া চাইছে এয়া ধান ৰখাই থৈছে কিনি এয়া এইফালে আছে আপোনাৰ কাৰ্পেট লগাই দিছে ওপৰত চিলিং আছে যিহেতু ৰুমকেইটা এয়া চাইছে আৰু আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আৰু অলপ লাইক কৰিব আপোনালোকে শ্বেয়াৰ কৰিলে আমাৰ অলপ ভাল লাগিব যে এনেকৈ এইটো বাহিৰত মানে কি পিছল হৈ যাবতো বৰষুণ পৰিলে পিছল হৈ যায় বাইক চাইক উঠালে মানে দিগদাৰ হয় সেইকাৰণে মানে এইটো মানে ৰাফ প্লাষ্টাৰ বুলি কয় এইটো ৰাফ প্লাষ্টাৰ কৰি দিলোঁ আৰু এইটো চাই লওক ডিজাইনটো চিম্পুল একদম চিম্পুল কোনো বেলেগ ধৰণৰ ডিজাইন নাই যি আছে এইটোৱে আছে